channel Peckers Vlog কি খবৰ আপোনালোকৰ খবৰ দিছে ভাল স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ আৰু মই আছোঁ বৰ্তমান আগতে যে শ্বৰ্ট মিনি ব্লগ এটা দিছিলোঁ ঘৰটো দেখি গম পাইছে চাগে হাজবেণ্ডৰ ৰুম হয় তো কেনেকৈ আহিলোঁ কাৰ লগত আহিলোঁ সকলোখিনি ক'ম ভিডিঅ'টো শেষলৈকে চাই থাকক দেই এতিয়া মানে পেকিং চলি আছে কাইলৈ যাবৰ কাৰণে আৰু মোৰ ঘৰটো নাচাব বৰষুণে অৱস্থা বেয়া কৰি দিছে পেকিং কৰি হৈ গ'ল এতিয়া হে গাইজ গুড মৰ্ণিং এতিয়া বাজিছে 3:30 ৰাতিপুৱাই উঠি গ'লোঁ মঙলদৈ যাবলৈ মানে ৰাতিপুৱাই বাছ আছে 5টা বজাত তো এতিয়াৰ পৰা উঠি পেলাই গা পা ধুই যিহেতু গোটেই ঘৰৰ কাম কৰি থৈ যাম ঘৰৰ কাম সকলো নকৰোঁ একচুৱেলি মই ৰুমটো ঠিক কৰিম বিচনা পাৰিম তাৰপিছত গা পা ধুই নিজে মানে যাব লাগিব যিহেতু ৰাতিপুৱাই মই ইমান ৰাতিপুৱাই মানে ইমান গাড়ী চাড়ী নাপাম ন খোজকাঢ়িয়ে যাব লাগিব সেইটো কাৰণে সোনকালে উঠিছোঁ তো চাই থাককচোন ব্লগটো একেবাৰে শেষ হ'বলৈ মই ৰেডি হৈ গ'লোঁ এইফালে বিচনা পাৰি ঘৰ চমচি মই ৰেডি যাবলৈ ৰাতিপুৱা আমি গোটেইকেইটা খোজকাঢ়ি গৈছোঁ এক্সাৰচাইজো হৈছে ৰাতিপুৱা খোজকঢ়াটো মোক থ'বলৈ শাহুমা শহুৰ দেউতা আৰু মা আহিছে মাহঁত মোক গাড়ীত তুলি থৈ গ'লগৈ মই এতিয়া অকলে যাব লাগিব এনেইতো বন্ধ পালে হাজবেণ্ডে আহে মোৰ ওচৰলৈ কিন্তু মই ক'লোঁ এবাৰ মই যাম তুমি আহিব নালাগে তো সেইটো কাৰণে মই নিজে অকলে ওলালোঁ যিহেতু বন্ধ আছিলে 3 দিন হলি বন্ধ আছিলে লগতে ছেকেণ্ড ছেটাৰডে আৰু ছানডে আছিলে তো এয়া গৈ আছোঁ গৈ পেলাই পাতল ৰখাইছিলে হোটেলত মই বেলেগ একো নাখালোঁ মাত্ৰ চিপছ পেকেট এটা খায়েই মই ওলালোঁ তো এতিয়া অলপ পিছতে মই গৈ পামগৈ আৰু হাজবেণ্ড ৰৈ আছে মোক পিক আপ কৰিবলৈ এয়া মই আহি পাই গ'লোহি হাজবেণ্ড ৰৈয়ে আছিলে মোক নিবলৈ তো মোক থৈ মেলি আকৌ তেওঁ অফিচ আহিব লাগিব একদম মানে কষ্টৰে আহি পেলাই পাই গ'লোহি মঙলদৈ কেনেকুৱা লাগিছে খোৱা মুখখন ঢাকি খোৱা লাগিলে কেনেকুৱা লাগিছে হাজবেণ্ডে মোৰ কাৰণে পনীৰ বনাই থৈছিলে মই যিহেতু পনীৰ খাই ভাল পাওঁ সেইটো কাৰণে যিহেতু জাৰ্ণি কৰি আহি পেলাই হেভি খানা খাই ভাল নালাগে তেওঁ ভাবিলে পনীৰ বনাই থওঁ ভাল বনাইছিলে কিন্তু আজি কিন্তু প্ৰথম বনাইছে এনেওতো কৈছোৱে থেংক ইউ বুলি আৰু মই এইখিনি বাচন পূৰা ধুলোঁ আৰু মেইনলি মানে চফ মায়ে দি পঠাইছিলে চফ খাই মানে ভাতৰ লগত ভাত খাইতো চফ লাগিবই এইটো চফখিনি ভাজি ল'লোঁ চফ আৰু মানে হেৰি ডাব আছিলে সেইখিনি ভাজি ল'লোঁ আৰু বাকী বাচনখিনি মই অলপ ৰেষ্ট কৰাৰ পিছত চিজিল কৰি পেলাম ভাবিছোঁ অলপ বজাৰো যাম যিহেতু তেওঁ ৰুমটোত থকা বেছি দিন হোৱা নাই তো বস্তু চস্তু তেনেকৈ অনাই হোৱা নাই আগতে মানে কি হ'ল মোৰ লগত তেওঁৰ লগত যোনজন মানুহ ৰুমমেট হৈ আছিলে তো সেইজনে একেদিনাই বিয়া পাতিলে তো তেওঁ ৱাইফক লৈ পেলাই বেলেগে থাকে এতিয়া এওঁ মানে অকলশৰীয়া নিচিনাই হৈছে বৰ্তমান তো সেইটো কাৰণে ইমান বজাৰ কৰা হোৱা নাই তো ভাবিছোঁ আজি বিশাল গৈ পেলাই কিবাকিবি সৰু সুৰা কিবাকিবি যিখিনি ৰুম এটাত প্ৰয়োজন সেইখিনি বস্তু মই আনিম বুলি তো আপোনালোককো দেখুৱাম চাই থাককচোন ব্লগটো একেবাৰে শেষলৈকে অফিচৰ পৰা আহিলে আৰু মই এতিয়া বনাব দিছোঁ মেগী মোৰ মেগী ৰেডি হৈ গ'ল কেনেকুৱা হৈছে বহুত কেইদিনৰ মূৰত খাইছা মই বনোৱা 9 দিন সেই গাইজ চাহ তাহ খালোঁ মেগী চেগিও খালোঁ এতিয়া আমি দুইটা ওলাই যাম অকণমান বজাৰ কৰিবলৈ তো বজাৰ কি কৰিলোঁ সকলোখিনি দেখুৱাম চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে এই বজাৰ লিষ্ট বনাই আছে আগতে মই মঙলদৈত এবাৰ আহিছিলোঁ মিনি ব্লগত আপোনালোকক দেখাইছিলোঁ কিন্তু মঙলদৈত থকাকৈ মই কেতিয়াও অহা নাছিলোঁ এইবাৰ ফাৰ্ষ্ট হয় তো এতিয়া মোক উলিয়াই লৈ আহিছে ফুৰাবলৈ অলপ দূৰ গৈ পেলাই দেখিলোঁ ইয়াত কিবা পাতিছে এই যোনখন দোকানৰ পৰা চব্জি কিনিছিলোঁ তেওঁ ক'লে হৰে ৰাম হৰে কৃষ্ণ বুলি অলপ দূৰ খোজকাঢ়ি দেখিলোঁ মাংস দোকানখন খোলা আছে কিন্তু লোকেল চিকেন নাই ব্ৰইলাৰ আছে বিশাল আজি যাম বুলি ভাবিছিলোঁ কিন্তু শেষত ডিচিশ্যন ল'লোঁ বিশাললৈকে আকৌ নাযাওঁ বহুত দূৰ যাব লাগিব তো কাইলৈহে যাম আৰু কাইলৈ দেখাম আৰু বিশালত কি বজাৰ কৰিলোঁ দেই মাংস বনি আছে
মই বাচনখিনি ৰেডি কৰি দিলোঁ আৰু এইফালে মই মাংস বনাই আছোঁ তো মাংস চাংস বনাই হৈ গ'ল এতিয়া ধুনীয়াকৈ খাম খাই বৈ আৰু শুম যিহেতু 3টা বজাত উঠিছিলোঁ আহিবলৈ সেইটো কাৰণে তো আজি ব্লগটো ইমানতে শেষ কৰোঁ যদি ব্লগটো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব মাই চেনেল আৰু মংগলদৈ ব্লগ এইকেইদিন পাই থাকিব তো চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ বাই বাই টেক কেয়াৰ লাভ ইউ অল